হেল্ল' এভৰিৱান, লাৰ্ণ টু গ্ৰেড ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত মই দশম শ্ৰেণীৰ লাইফ প্ৰচেছ বা জীৱন প্ৰক্ৰিয়া অধ্যায়ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত হৈ থাকে? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বহাইড্ৰেট। কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ATP বা এডিনোচাইন ট্ৰাইফচফেট। কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, মাইটোকণ্ড্ৰিয়া। সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হ'ল, ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, কোৱাণ্টাম শক্তি। মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, সৌলিন্দ। মিট্ৰেল ভাল্ভ ক'ত থাকে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, বাহুলিন্দ নিলয়ৰ মাজত। কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? শুদ্ধ উত্তৰ অপশ্যন বি, যকৃত। বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মেডুলা। তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গ্ল'মেৰুলাছ। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, 180 লিটাৰ। পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ৰক্ষী কোষ। পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ক্ষুদ্ৰান্ত্ৰ। ক্ৰেব চক্ৰ ক'ত সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, মাইটোকণ্ড্ৰিয়া। ATPৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এডিনোচাইন ট্ৰাইফচফেট। মানুহৰ বৃক্কটো কোনটো তন্ত্ৰৰ অংশ? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰেচন তন্ত্ৰ। থ্যাংক ইউ ফৰ ৱাচিং।